1908 চনতে স্থাপিত মৰাণৰ মাজমজিয়াত অৱস্থিত মৰাণৰ এক অগ্ৰণীয় শিক্ষানুষ্ঠান মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়। শৈক্ষিক পৰিৱেশৰ লগতে শিক্ষাগুৰুসকলৰ মৰমীয়াল আচাৰ ব্যৱহাৰে ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকলক যথেষ্ট আকৰ্ষিত কৰে। টিংখাং সমষ্টিৰ খোৱাং শিক্ষাখণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনৰ যথেষ্ট সুনাম আছে। শৈক্ষিক বাতাবৰণ বজাই ৰাখিবলৈ আজি নামভৰ্তি উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰে। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আজি নামভৰ্তি কৰে। এইখন বিদ্যালয়ৰ নিজৰ ল'ৰা ছোৱালীক নামভৰ্তি কৰিবলৈ পাই অভিভাৱক অভিভাৱিকাসকল যথেষ্ট আনন্দিত হোৱা দেখা যায়। বিদ্যালয়খনত বহু ল'ৰা ছোৱালী আৰু তেওঁলোকৰ যিবিলাক শিক্ষা এই শিক্ষাবিলাক লৈ আজি আমি তেওঁলোকৰ উচ্চ স্তৰৰ বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰ হওক ডক্টৰ হওক IPS হওক ACS হওক বা ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰৰ শিক্ষক প্ৰফেচাৰ সকলো ক্ষেত্ৰতেই এইখন বিদ্যালয়ৰ পৰা আজি আমি তেওঁলোকক আমাৰ গৌৰৱ উজ্জ্বল কৰিছে মৰাণৰ। মানে আমি ভাবোঁ যে এই অঞ্চলৰ যিসকল ল'ৰা ছোৱালী আপোনালোকৰ এই বিদ্যালয়খনত দিছে, মই ভাবোঁ যে অন্যান্য বিদ্যালয়ত যোৱাতকৈ আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়, আমি অসমীয়া মাধ্যমতে পঢ়ি পিনে আমি কিন্তু ইংৰাজীও সলসলীয়াকৈ ক'ব পাৰোঁ, হিন্দীও ক'ব পাৰোঁ আৰু অন্যান্য ভাষাও ক'ব পাৰোঁ। আমি অধ্যয়ন বোলা বস্তুটো ভাষা জনাটো অসমীয়া মাধ্যমত আমি যিখিনি পাম এইখিনি অন্য এখন বিদ্যালয়ত নহয়। গতিকে মই ভাবোঁ এই মেছেজখিনি যাতে আমাৰ ওচৰে পাঁজৰে থকা যিবিলাক ইংৰাজী মাধ্যমত ল'ৰা ছোৱালীবিলাকো লৈ যাব বিচাৰে, আমি ভাবোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাক অসমীয়া মাধ্যমত তেওঁলোকক আমি আগুৱাই দিওঁ। আপোনাৰ কোন ক্লাছত পঢ়ি আছে? মোৰ আজি মানে মোৰ বেটা ইয়াৰ প্ৰথম শ্ৰেণীৰ পৰা পঢ়ি আজি ক্লাছ 9লৈ পালে আৰু মোৰ বেটীও আজি এইবাৰ চিট পৰীক্ষা এতিয়া দিবগৈ ক্লাছ 5ৰ পৰা গৈ। আৰু মই এখন বিদ্যালয়ত মানে মই নিজৰ ল'ৰা ছোৱালীক দি মানে বৰ অতি সুখী পাইছোঁ, কিয়নো ইয়াত মানে পঢ়াৰ ক্ষেত্ৰৰ যিটো পৰিৱেশ আছে তাৰ উপৰিও ইয়াত মানে ডিচিপ্লিনটো পৰিৱেশটো আছে, যে যেনেকৈ মানে ইংলিছ মিডিয়ামৰ যিটো মানে ডিচিপ্লিনটো আহে সেইটো বিনিময়ত মানে ইয়াতো মানে সেই বস্তুটো আছে। আৰু আমাৰ ইয়াত যি শিক্ষয়িত্ৰীসকল আছে, আমাৰ প্ৰধান শিক্ষক বা বাকী ক্লাছ টিচাৰসকলো আছে, তেওঁলোকক মানে ইমান ধুনীয়াকৈ ইমান মনোযোগ হৈ দি মানে ইয়াত মানে ল'ৰা ছোৱালীক চোৱা চিতা কৰে আৰু যিকোনো ক্ষেত্ৰত মানে বুজাবুজিটো মানে বহুত ধুনীয়াকৈ দিয়ে। আৰু মই এখন বিদ্যালয়ত মানে মই নিজৰ ল'ৰা ছোৱালীক যেনেকৈ মই পাইছোঁ, মই এখন বিদ্যালয়ত মানে বহুত সুখী বুলি মই পোৱালিটারে এডমিশন করতে প্রথম আইলাম এখানটাতে স্কুলটা বহুতই ভালো লাগছে আয়া।